চেনেল মই যেহেতু কমিউনিটিত এটা পোস্ট কৰিছিলো যে মই কোৱেশ্চন এণ্ড আনসাৰ ৰাউণ্ড এটা ৰাখিম বুলি ভাবিছো আৰু সেই একেটা পোষ্টে মই ইনষ্টাগ্ৰামতো দিছিলো আৰু মোৰ যেটো ফেসবুক পেজ আছে সেই পেজতো দিছিলো আৰু তাত আপোনালোকে বহুখিনি কোৱেশ্চন পঠাইছে বহুখিনি সহাৰি পাইছো আপোনালোকৰ পৰা তাৰ কাৰণে প্ৰথমেই মই সকলোকে ধন্যবাদ জনাইছো আৰু কেইদিনমান অৱশ্যে পলম হ'ল তাৰ বাবে ক্ষমাও বিচাৰিছো আপোনালোকলৈ এই কোৱেশ্চনখিনি যেখিনি কোৱেশ্চন কৰিছে তাৰ আনসাৰখিনি দিয়া অকমান পলম হ'ল কাৰণ এইকেদিন অকমান ব্যস্ত হৈ আছিল কামত সেই কাৰণে আৰু আজি ভাবিলো মই এই কোৱেশ্চনখিনি সোনকালে আনসাৰ কিটা দিও আৰু আপোনালোকৰ ওচৰলৈ সোনকালে লৈ আহো গতিকে আহক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰো আৰু ডাইৰেক্ট একদম কোৱেশ্চনখিনিৰ মাজত সোমাই যাও প্ৰশ্নটি লৈ আহিছো প্ৰথম প্ৰশ্নটি হৈছে এই ইউটিউব দুনিয়াত কেনেকৈ সোমাই পৰিলা আৰু ভি আছাম বুলি ৰখা নামটোৰ অৰ্থটো কি প্ৰশ্নটি সোধাৰ বাবে বহুত ধন্যবাদ এই ইউটিউব চেনেলটো খোলাৰ আৰত আসলতে মই অকলে নাই বহু কেজন আছে আফজল্লা বুলি ভিডিঅ' এডিটৰ তেওঁ এজন সিনিয়ৰ ভিডিঅ' এডিটৰ আৰু লগত আছিল পাৰ্থপ্ৰতিম বৰুৱা ৰিপৰ্টাৰ আৰু অমলান বুলি এজন ভাইটি তেওঁ আমি একেলগে কাম কৰিছিলো আমি এদিন কথা পাতি আছিলো যে আমি এটা চেনেল খুলিম আৰু তাত বিভিন্ন ধৰণৰ বস্তু থাকিব যিখিনি আমি ক্যামেৰাৰ আগত কপকে টিভি চেনেলত আমি নেদেখো তেনেকুৱা কিছুমান ব্যক্তিৰ ইন্টাৰভিউ লবলৈ যত্ন কৰিম এনেকুৱা কিছুমান কথা ভাবি আসলতে বহাগ বিহুত আমি চেনেলটো খুলিছিলো আৰু প্ৰথম ইন্টাৰভিউ কৰিছিলো আমি এজন সেলসমেনৰ তেওঁ খুব ধুনীয়া গান গায় মনোজ হালৈ তেওঁ এটা ইন্টাৰভিউ কৰিছিল আৰু তেনেদৰে আমি ইন্টাৰভিউ কৰিবলৈ আৰম্ভ কৰিছিলো বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ আৰু তেনেদৰে ইউটিউব জগতখনত সোমাই পৰিছিলো আৰু ভি আছাম বুলি ৰখা নামটোৰ অৰ্থটো কি মোৰ চেনেলটোৰ নাম ভি আছাম মানে ভেৰাইটি অফ আছাম বহুতেই ভাবে ভাইৰেল আছাম আসলতে ভাইৰেল নহয় ভেৰাইটি অফ আছাম কৈছো আপোনালোকক যে বিভিন্ন ব্যক্তিৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ ইন্টাৰভিউ লম বুলি আমি ভাবিছিলো যেহেতু আৰু বিভিন্ন ধৰণৰ ব্লগ ফুড ব্লগ হক ট্ৰেভেল ব্লগ হক ডেইলি লাইফ ব্লগ হক ইয়াতে লৈ আহিম বুলি ভাবিছিলো সেই কাৰণে আসলতে চেনেলটিৰ নাম ভি আছাম ৰাখিছিলো কোৱেশ্চনটিলে আহো বা আপুনি প্ৰতিদিন টাইমত কি জব কৰে মানে ভয়েস আৰ্টিষ্ট নে ভিডিঅ' এডিটৰ প্ৰতিদিন টাইমত ইন্টাৰ্নশিপত এপ্লাই কৰিব পাৰিনে মই প্ৰতিদিন টাইমত কাম কৰাৰ ইচ্ছা আছে এজন ভাল জাৰ্নালিষ্ট কেনেকৈ হ'ব পাৰি আপোনাৰ মতে মই প্ৰতিদিন টাইমত কাম কৰো আৰু মই প্ৰতিদিন টাইমত ভয়েস ওভাৰ আৰ্টিষ্টও নহয় আৰু ভিডিঅ' এডিটৰো নহয় মই আসলতে ৱেব ডেস্কখনত কাম কৰো আৰু প্ৰতিদিন টাইমত ইন্টাৰ্নশিপত এপ্লাই কৰিব পাৰিনে সুধিছা তুমি পাৰিবা নিশ্চয় পাৰিবা তুমি মাসকম কৰি লোৱা তেতিয়া এপ্লাই কৰিলে তাতে ইন্টাৰ্নশিপ কৰিব পাৰিবা মই প্ৰতিদিন টাইমত কাম কৰাৰ ইচ্ছা আছে তুমি এপ্লাই কৰিলেই যদি পোষ্ট থাকে তেনেহলে নিশ্চয় তুমি পাবা জব আৰু এজন ভাল জাৰ্নালিষ্ট কেনেকৈ হ'ব পাৰা তোমাৰ মতে মোৰ মতে প্ৰথম কথা হ'ল তোমাৰ যি এটা চেনেলত ৱেব পোৰ্টেলতে হওক বা এটা নিউজ চেনেলতে হওক বা এখন নিউজ পেপাৰতে হওক মোৰ বুধেৰে দেই মই ইমানখিনি নাজানো কিন্তু প্ৰথম কথাটো হ'ল তোমাৰ নিউজ সেন্স থাকিব লাগিব কোনটো নিউজ যাব লাগে কোনটো যাব নালাগে সেই গোটেইখিনি কথা জানিব লাগিব তুমি আৰু পঢ়া নলেজ কিন্তু লাগিবই তুমি পলিটিক্যাল লাইনৰ কথা জানিব লাগিব তেনেদৰে কালচাৰেল লাইনৰ কথা জানিব লাগিব তেনেদৰে হিষ্ট্ৰী জানিব লাগিব জিওগ্ৰাফি জানিব লাগিব তেনেদৰে জানিব লাগে সেইখিনি জানিলে আসলতে নিজৰ কাৰণে ভাল নিজে তুমি আগবাঢ়িব পাৰিবা আৰু তোমাৰ যেটো ভাষাত তোমাৰ দখল থাকে হিন্দী হওক ইংলিছ হওক যেটোতে থাকে হেতু যাতে তুমি শুদ্ধকৈ কিবা এটা ভুলকে গৈ থাকিলেও যাতে তুমি এটো শুদ্ধ কৰি দিব পাৰা মই ভাবো হেতু এটাতকে ডাঙৰ গুণ সেইখিনি জানিব লাগিব আৰু বাকিখিনি তুমি যেতিয়া মাসকম কৰিবা বহুত যেহেতু সিনিয়ৰ সকলে পঢ়াব আহিবই তেতিয়া তুমি গম পাবা 3 নম্বৰ কোৱেশ্চনটো আহিছে why you were so cute বা and YouTube কৰাৰ ক্ষেত্ৰত সাপোৰ্ট কেনে আছিল বা কেনে আছে এতিয়ালৈ ফেমিলিৰ হক বা বন্ধুসকলৰ কিয় মই কিউট হেতু বাৰু মই নাজানিম তুমি কৈছা যেতিয়া বহুত ধন্যবাদ কিউট বুলি যেটো মোক ভাবিছা আৰু ইউটিউব কৰাৰ ক্ষেত্ৰত সাপোৰ্ট কেনে আছিল বা কেনে আছে এতিয়ালৈ ইউটিউব কৰাৰ ক্ষেত্ৰত মই কেতিয়াও সাপোৰ্ট নাই পোৱা বুলি ক'ব নোৱাৰো ঘৰৰ পৰা সদায় মই কলে কোনোদিন মোক না কোৱা নাই যে এইটো কিয় কৰিছ বা এইটো কিয় কৰা নাই কাৰণ সৰু থাকোতে কিছুমান ডিসিশন লোৱা নাই যেহেতু মই এটা ক্ষেত্ৰত চাকৰি কৰিয়ে আছো ভাল বেয়া এতিয়া বুজি পোৱা হৈছো লাহে তাৰ পাছতহে আসলতে ইউটিউব চেনেলটো খুলিছো আৰু খোলাৰ পিছত যিসমূহ প্ৰথম পৰা ইন্টাৰভিউ দেখিছে হয়তো হেতু দেখি গম পাইছে যে ভুল কিছুমান
বস্তু হয়তো লৈ নাহোঁ, সেইকাৰণে সদায় ঘৰৰ পৰা ছাপোৰ্ট পাইছোঁ আৰু লগৰ কিছুমানৰ পৰাও কিন্তু বহুতখিনি ছাপোৰ্ট পাইছোঁ। এতিয়া অফিচৰ যোনটো টিম তেওঁলোকেও বহুতখিনি ছাপোৰ্ট কৰে। আৰু তাৰ পিছৰ এটা কুৱেশ্যন হৈছে, আজৰি টাইম তুমি নোপোৱা, যিখিনি টাইম পোৱা টাইমটো কেনেকৈ উপভোগ কৰা, আৰু তুমি বাৰু কি ইমান ধুনীয়া, তোমাৰ ভইচটো বহুত ধুনীয়া, মাতটো ভাল হোৱা কাৰণে কিবা খোৱা নেকি? কুৱেশ্যনটো সোধাৰ কাৰণে বহুত 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 ধন্যবাদ। আজৰি টাইম তুমি নোপোৱা হয়, যিহেতু আমি মিডিয়া হাউচ এটাত কাম কৰোঁ মই, সেইকাৰণে অকণমান ব্যস্ত হৈ থাকোঁ। আৰু যিখিনি সময় পাওঁ সেইখিনি সময় তুমি কেনেকৈ উপভোগ কৰা? মই আচলতে অকলে থাকি, সৰুৰে পৰা অকলে আছিলোঁ কাৰণে চাগে মই অকলে থাকি ভাল পাওঁ। গান শুনো, ফুলৰ গছ কেইজোপামান আছে, বেছি নাই, দেখাইছোঁ আপোনালোকক। সেইকেইজোপাত পানী দিওঁ, সেইখিনি গুৰি খুচৰি দিওঁ, গান শুনো, চিনেমা চাওঁ, বিভিন্ন ধৰণৰ ইউটিউবত চেনেলত ভিডিঅ' চাওঁ। সেই তেনেদৰেই মই আৰু খানা বনাওঁ, ফ্ৰী টাইম পালে খানা বনাই নিজে নিজে খাই থাকোঁ, খাই ভাল পাওঁ যিহেতু। তেনেদৰেই মই সময়খিনি পাৰ কৰোঁ। আৰু তুমি বাৰু কিয় ইমান ধুনীয়া? থেংক ইউ বা মোক ধুনীয়া বুলি কোৱাৰ কাৰণে, কিন্তু সকলোৱে ধুনীয়া, আৰু কিয় ধুনীয়া বাৰু সেইটো আনচাৰ মোৰ ওচৰত নাই। তোমাৰ ভইচটো বহুত ধুনীয়া, থেংক ইউ বা। মোৰ মাতটো ভাল পোৱাৰ কাৰণে, মাতটো ভাল হোৱাৰ কাৰণে কিবা খোৱা নেকি? নাই, মই মাতটো ভাল কৰাৰ কাৰণে আচলতে কিন্তু এতিয়ালৈকে একো খোৱা নাই, কাৰণ মই এংকৰো নহয় আৰু লগতে ভইচ অভাৰ আৰ্টিষ্টো নহয়, গতিকে তেনেদৰে কেয়াৰ ল'বলগীয়াকৈ মোৰ হোৱাই নাই, গতিকে একো নাখাওঁ। আৰু এটা কুৱেশ্যন আহিছে, আপোনাৰ দৰে সফল ইউটিউবাৰ হ'বলৈ কি কৰিব লাগিব? আপোনাৰ ঘৰ আৰু সম্পূৰ্ণ নাম জনাই দিব। মোৰ দৰে সফল, মই আচলতে ইউটিউবত একেবাৰে নতুন, সফল বুলি একেবাৰে ক'ব নোৱাৰি, একেবাৰে নতুন ইউটিউবাৰ মই, গতিকে সেইটো কুৱেশ্যনৰ আনচাৰ নিদিওঁ। 2 নম্বৰ পিছৰ কুৱেশ্যনটো হৈছে, আপোনাৰ ঘৰ আৰু সম্পূৰ্ণ নাম জনাই দিব। মোৰ নাম হ'ল বন্দনা শইকীয়া আৰু মোৰ ঘৰ হ'ল নৰ্থ লখিমপুৰত। তাৰ পিছৰ কুৱেশ্যনটোলৈ আহোঁ, বা তুমি পঢ়া স্কুল কলেজৰ নাম, তুমি কিহলৈকে পঢ়িলা, তোমাৰ এজ কিমান, তোমাৰ ফেভৰেট কালাৰ কি, তোমাৰ বাৰ্থডে কেতিয়া, তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে বা লাভ ইউ ছ' মাছ, তুমি আগুৱাই যোৱা, তোমাক সদায় ছাপোৰ্ট কৰি যাম। থেংক ইউ, ইমান ধুনীয়াকৈ লিখিছে, তাৰ বাবে বহুত 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 ধন্যবাদ। আৰু মই পঢ়া স্কুলখনৰ নাম হৈছে নৰ্থ লখিমপুৰ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল, কলেজৰ নাম হ'ল নৰ্থ লখিমপুৰ কলেজ। তুমি কিহলৈকে পঢ়িলা? মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি লৈ মাছ কম কৰি লৈ PGDCA কৰিলোঁ, তাৰপিছত চাকৰি কৰি আছোঁ। আৰু তোমাৰ এজ কিমান? মই 91ত জন্ম। তোমাৰ ফেভৰেট কালাৰ কি? মোৰ ফেভৰেট কালাৰ হ'ল ৰেড। তোমাৰ বাৰ্থডে কেতিয়া? মোৰ বাৰ্থডে হৈছে 28 ফেব্ৰুৱাৰী। তোমাৰ ভিডিঅ' চাই বহুত ভাল লাগে বা থেংক ইউ ছ' মাছ মোৰ ভিডিঅ' ভাল পোৱাৰ কাৰণে, লাভ ইউ ছ' মাছ বা লাভ ইউ টু, তুমি আগুৱাই যা, থেংক ইউ, তোমাক সদায় ছাপোৰ্ট কৰি যাম। নয়না, তোমাকো মই ছাপোৰ্ট কৰি যাম, ভাল কাম কৰি যোৱা, সদায় আছোঁ লগত। তোমাৰ প্ৰিয় লেখক আৰু প্ৰিয় কিতাপ কি? মোৰ প্ৰিয় লেখক সদায় ৰীতা চৌধুৰী বাইদেউ, আৰু প্ৰিয় কিতাপখন হ'ল এই সময় সেই সময়। কোনখন চিনেমা ভাল পোৱা আৰু কিয় ভাল পোৱা? আছামিজ, হিন্দী, কোনজন অভিনেতাক কিয় ভাল পোৱা? কিতাপখনৰ নামটো ক'লোৱে। চিনেমা আচলতে কোনখন ভাল পাওঁ বুলি এখন বুলি নকওঁ, মোৰ চিনেমা হিন্দী হওক বা অসমীয়াই হওক, মই অভিনয় ভাল হ'লে, কাহিনী ভাল হ'লে চাই সদায়ে ভাল পাওঁ। আৰু কোনজন অভিনেতাক কিয় ভাল পোৱা? কোনজন অভিনেতাক মানে মোৰ ফেভৰেট এক্টৰ? অ'কে, মই যতীন বৰাৰ অভিনয় খুব ভাল পাওঁ, ৰবি শৰ্মাৰ অভিনয় ভাল পাওঁ, পুৰণা হিচাপে বিজু ফুকনৰ অভিনয় ভাল পাওঁ, নিপন গোস্বামীৰ অভিনয় ভাল পাওঁ, অভিনেত্ৰী সদায় বৰষাৰাণী বা মোৰ প্ৰিয় প্ৰস্তুতি পৰাশৰৰ অভিনয় ভাল পাওঁ। আৰু কিয় ভাল পাওঁ? এতিয়া কমল লোচনৰ অভিনয় খুব ভাল পাওঁ, কমলে খুব ধুনীয়া যিহেতু অভিনয় কৰে, সেইখিনিয়ে। আৰু চিনেমা মই ক'লোৱেই যে চিনেমা কাহিনী ভাল হ'লে, অভিনয় ভাল হ'লে চাই ভাল পাওঁ। কি খাই ভাল পায়? মই ভাল পোৱাৰ ভিতৰত এটাই বস্তু আছে, সেইটো হ'ল অনলি মাংস মাংস মাংস, আৰু একো হ'ব নোৱাৰে। মই চিকেন খাই বহুত ভাল পাওঁ। বন্দনা, তোমাৰ বয়স ক'বাচোন। মোৰ বয়স হৈছে 1991ত জন্ম, গতিকে কিমান বয়স উলিয়াই ল'বা তুমি। যিহেতু বহুখিনি কুৱেশ্যন আহিছিলে, সেইকাৰণে মই ফাৰ্ষ্ট পাৰ্ট আৰু ছেকেণ্ড পাৰ্টকৈ ভাগ কৰিছিলোঁ। আৰু ছেকেণ্ড পাৰ্টটোত মোৰ কুৱেশ্যন কেইটামান জমনি কুৱেশ্যন আহিছে, সেইকেইটা কওঁ যে মই ফেচবুকতো যিহেতু পষ্ট কৰিছিলোঁ। আৰু তাত আটাইতকৈ অহা কুৱেশ্যনটো কি জানেনে? সেইটো হৈছে মোৰ বিয়া কেতিয়া।
আচলতে বিয়া এইখিনি সময়ত ভবাটোৱে ভুল, কাৰণ এনেকুৱা পৰিস্থিতিত মই কেতিয়াও বিয়া নাপাতো। কাৰণ বিয়া পাতিলে মোৰ যালৈ বিয়া হ'ম তেওঁৰ ঘৰখনো বিপদত পৰিব, লগতে মোৰ নিজৰ ঘৰখনো বিপদত পৰিব। মই বিয়া পাতিনো কিয় সকলোৱে বেমাৰ মাতি আনো। গতিকে পৰিস্থিতি ঠিক হওক, তেনেহ'লে নিশ্চয় বিয়া পাতিম আৰু বিয়াৰ কথা ইউটিউবতো জনাম, ফেচবুকতো জনাম। গতিকে সকলো কিন্তু আহিব লাগিব। আৰু আজি ভিডিঅ'টি ভাল পাইছে যদি তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। যিমানখিনি কুৱেশ্যন আহিছিলে মই 2টা পাৰ্ট কৰি কুৱেশ্যনখিনি আনচাৰ দিবলৈ যত্ন কৰিছোঁ। আশাখিনি আনচাৰ পাইছে বুলি ভাবিছোঁ। আৰু এনেদৰে মই ভাবিছোঁ প্ৰতিটো মাহতেই এটা কুৱেশ্যন এণ্ড আনচাৰ ৰাখিম। গতিকে এনেদৰে আপোনালোকে মোক ছাপোৰ্ট কৰি যাব। আৰু এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে এটা ছাবস্ক্ৰাইব কৰি দিব। গতিকে বাই বাই।